Hello students, আজি আমি এই ফাৰ্টিলাইজেশ্যন টপিকটোৰ ওপৰত পঢ়িম। ফাৰ্টিলাইজেশ্যন যেটো কোৱা হয় কি নিক্ষেচন। আৰু এইটো আমি ক'ত পাইছিলোঁ জানানে? সেই ইভেন্টছ অফ কি পঢ়ি আছিলোঁ সেক্সুৱেল ৰিপ্ৰডাকশ্যন হয়নে? কি আছিলে ইভেন্টছ অফ সেক্সুৱেল ৰিপ্ৰডাকশ্যন। ইয়াৰ ভিতৰত আমি পঢ়ি আছিলোঁ কাৰণ এইকেইটা মানে কি আছিলে যে যৌন প্ৰজননৰ পৰিঘটনাসমূহ আৰু তাৰে আমি তিনিটা পৰিঘটনা পাইছিলোঁ। ফাৰ্ষ্টটো আছিলে প্ৰি ফাৰ্টিলাইজেশ্যন তাৰপিছত নেক্সটটো আছিলে কি এইটো যিটো আজি পঢ়িম সেইটো আছে কি ফাৰ্টিলাইজেশ্যন আৰু 3 নম্বৰটো আছে কি পোষ্ট ফাৰ্টিলাইজেশ্যন হয়নে? অকণমান ৰিমাইণ্ড কৰাই দিছোঁ তোমালোকক। এইটা চোৱা প্ৰি ফাৰ্টিলাইজেশ্যন মানে কি আছিলে সেইটো হৈছে কি প্ৰাক নিক্ষেচন, ফাৰ্টিলাইজেশ্যন মানে আছিলে নিক্ষেচন আৰু পোষ্ট ফাৰ্টিলাইজেশ্যন সেইটো হৈছে কি জননকোষ স্থানান্তৰ। প্ৰি ফাৰ্টিলাইজেশ্যন আমি দুটা পাই গ'লোঁ যে গেমেটোজেনেচিছ আৰু আছিলে কি গেমেট ট্ৰান্সফাৰ হয়নে? নেক্সট আজি আমি আহোঁ এই ফাৰ্টিলাইজেশ্যন টপিকটোৰ ওপৰত। আৰু এইটো চোৱা কি হয় এইটো হৈছে কি দুটা মেল আৰু ফিমেল গেমেটৰ যিটো ফিউজন সেইটোকে ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয়। কাৰণ কেলে ফাৰ্ষ্টে আমি এই গোটেই সেক্সুৱেল ৰিপ্ৰডাকশ্যন এটাই পালোঁ কি যে যিটো মেল গেমেট এণ্ড ফিমেল গেমেট কি হ'ব এহঁতৰ ফিউজন হৈ পিনে নিউ অফস্প্ৰিং হ'ব হয়নে? মানে জাইগট বনিব তাৰপৰা জাইগটো ফাৰ্ডাৰ ডেভেলপমেণ্ট হৈ পিনে কি হ'ব নিউ অফস্প্ৰিং বনিব। এইটোৱে নাছিলে জানো সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ মেইন কথাটো হয়নে? কিন্তু ইয়াৰ মাজতে তিনিটা ইভেণ্টছৰ যোগেদিহে এইটো হয়। তিনিটা ইভেণ্টছ এই তিনিটা হ'ল হয়নে পৰিঘটনা। আৰু প্ৰথমটোত আমি কি পালোঁ যে এই মেল আৰু ফিমেল গেমেট যে ফিউজন হ'ব তাৰ আগতে কি হ'ব মেল আৰু ফিমেল গেমেটৰ প্ৰথমে ফৰ্ম হ'ব লাগিব মানে তেহেঁতি কি হ'ব লাগিব প্ৰথমতে গঠন হ'ব লাগিব। সেইটো কাৰণে এই প্ৰি ফাৰ্টিলাইজেশ্যন আমি ফাৰ্ষ্টৰ এটা ইভেণ্টছ বা পৰিঘটনাত পাইছিলোঁ কি যে এই মেল আৰু ফিমেল গেমেটৰ ফৰ্ম হোৱাটো গঠন হোৱাটো প্ৰথমতে আছিলে কি সেইটো গেমেটোজেনেচিছ হয়নে? মনত পৰিছে নাই তোমালোকৰ? এই যে প্ৰি ফাৰ্টিলাইজেশ্যনৰ আমি যে দুটা ইভেণ্ট পাইছিলোঁ গেমেটোজেনেচিছ তাৰপিছত নেক্সট আছিলে গেমেট ট্ৰান্সফাৰ। গেমেটোজেনেচিছত আছিলে কি মেল আৰু ফিমেল গেমেটৰ কি হ'ল ফৰ্ম হ'ল। তাৰপৰা গেমেট ট্ৰান্সফাৰ আছিলে কি যেতিয়া মেল আৰু ফিমেল গেমেট কি হ'ব ওচৰ চাপিব লাগিব হয়নে? ট্ৰান্সফাৰ হ'ব লাগিব সেইটো দুটা সেইটো হৈ গ'ল হয়নে? তাৰপৰা নেক্সট আমি আহিম এই ফাৰ্টিলাইজেশ্যন এইটো চোৱা তাৰপিছত কি হ'ব লাগিব ফিউজন হ'ব লাগিব হয়নে? সেইটোৱে হৈছে এই ফাৰ্টিলাইজেশ্যনটো। এতিয়া কি ক'লোঁ তেন্তে ফিউজন অফ টু এণ্টায়াৰ গেমেটছ হয়নে? এণ্টায়াৰ গেমেটছ কি হ'ব ওৱান মেল এণ্ড another is female নতুবা আদাৰ ফিমেল। ঠিক আছে ওৱান মেল আৰু ওৱান ফিমেল তাৰপৰা কি হ'ব টু ফৰ্ম এ জাইগট। ইয়াক কিহৰ কথা কৈ আছোঁ এই ফাৰ্টিলাইজেশ্যনৰ কথা কৈ আছোঁ দেই। ইয়াৰ যিটো ডেফিনেশ্যনটো কি হ'ব তেন্তে ফিউজন অফ টু এণ্টায়াৰ গেমেটছ ওৱান মেল এণ্ড আদাৰ ফিমেল টু ফৰ্ম এ জাইগট মানে এটা মেল আৰু এটা ফিমেল গেমেটৰ কি হ'ব লাগিব মিলন হ'ব লাগিব মানে জনন কোষৰ মিলন হ'ব লাগিব আৰু মিলন হৈ পিনে কি ফৰ্ম কৰিব তেহেঁতি জাইগট মানে কি যোজন কোষ হয়নে? সেই তাৰে এইটোকে কি বুলি কোৱা হয় ফাৰ্টিলাইজেশ্যন নতুবা ইয়াৰ আন এটা নাম আছে সেইটো আছে কি চিনগেমি আৰু ফাৰ্টিলাইজেশ্যন দুইটা একেটা অৱস্থাকে বুজায়। কি হ'ব যে দুটা মেল আৰু ফিমেল গেমেটৰ ফিউজন হোৱা বা মিলন হৈ পিনে কি ফৰ্ম হ'ব লাগিব জাইগট ফৰ্ম হ'ব হয়নে? আৰু এই প্ৰচেছটোকে কি বুলি কোৱা হয় ফাৰ্টিলাইজেশ্যন। তাৰপিছত নেক্সট তোমালোকৰ আৰু এটা টাৰ্ম দিয়া আছে সেইটো আছে কি পাৰ্থেনোজেনেচিছ। এইটো কি হয় চোৱা পাৰ্থেনোজেনেচিছটো কি হয় যে এই যে ক'লোঁ মেল আৰু ফিমেল গেমেটৰ ফিউজন হৈ পিনে তাৰ কি হ'ব জাইগট হ'ব বা ফাৰ্ডাৰ এম্ব্ৰায় হ'বগৈ হয়নে? তাৰপিছত নিউ অফস্প্ৰিং হ'বগৈ হয়নে? এম্ব্ৰায় মানে হৈছে ভ্ৰূণ দেই। তাৰপিছতো পাৰ্থেনোজেনেচিছ এইটোত কি হয় চোৱা ইয়াত ফাৰ্টিলাইজেশ্যন নোহোৱাকৈ নিউ অফস্প্ৰিং বনে গম পাইছানে? মানে কি হ'ব ইয়াত নিউ অফস্প্ৰিং কেনেকৈ বনিব যে উইদাউট ফাৰ্টিলাইজেশ্যন মানে তেহেঁতৰ নিক্ষেচন নোহোৱাকৈ কি হ'ব নতুন অফস্প্ৰিং বনিব। তেন্তে ইয়াৰ যিটো ডেফিনেশ্যন পাৰ্থেনোজেনেচিছটো এইটো কি হয় চোৱা যে পাৰ্থেনোজেনেচিছ ইজ এ modification
of sexual reproduction ওপৰত আমি ইমানখিনি পঢ়ি আছোঁ হয়নে reproduction তাৰপৰা কি হ'ব in which an egg develops into a complete offspring without fertilization. বুজি পালানে যে পাৰ্থেনোজেনেছিছটো কি হয় ইট ইজ এ মডিফিকেশ্যন অফ সেক্সুৱেল ৰিপ্ৰডাকশ্যন তাত কি হয় ইন হুইচ এন এগ ডেভেলপছ ইনটু এ কমপ্লিট অফস্প্ৰিং উইদাউট ফাৰ্টিলাইজেশ্যন যে তেহেঁতৰ অফস্প্ৰিং বা সতি সন্ততি কেনেকৈ বনিব উইদাউট ফাৰ্টিলাইজেশ্যন নিষেচিত নোহোৱাকৈ তেহেঁতৰ কি হ'ব নতুন সতি সন্ততি জন্ম হ'ব তাৰপৰা এক্সাম্পলত আমাৰ কি দি আছে চোৱা এক্সাম্পল সেইটো আছে যে টাৰ্কি যে চৰাইবিলাক সেই টাৰ্কি চৰাইবিলাক আছে বাৰ্ডছ দেখিম টাৰ্কি চৰাইবিলাক দেখিছা তোমালোকে সেই টাৰ্কি চৰাইবিলাক হৈছে ইয়াৰ এক্সাম্পল নহ'লে আৰু কিছুমান এক্সাম্পল আছে হানি বিজ মৌমাখিবিলাক আৰু চাম লেজাৰ্ডছ জেঠী জাতীয় যিবিলাক সেইবিলাক ঠিক আছে এইটো আছিলে পাৰ্থেনোজেনেছিছ নেক্সট আৰু দুটামান দিয়া আছে ফাৰ্টিলাইজেশ্যনৰ ভিতৰত সেইকেইটা হৈছে এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন হৈছে ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন এক্সটাৰ্নেল মানে হৈছে কি বহিঃনিষেচন আৰু ইণ্টাৰনেল মানে হৈছে কি অন্তঃনিষেচন চোৱা এই এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যনটো কি হয় সিহঁতৰ যিটো ফাৰ্টিলাইজেশ্যন বা সিহঁতৰ যিটো নিষেচন সেইটো সদায় কি হয় তেহেঁতৰ বডিৰ বাহিৰত হয় বা তেহেঁতৰ শৰীৰৰ বাহিৰৰ অংশতে তেহেঁতৰ সেই নিষেচনটো হয়নে আৰু তেনেকুৱা কিছুমান এক্সাম্পল আছে সেই এক্সাম্পলবিলাক হৈছে ইয়াত চোৱা এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যনৰ এক্সাম্পল হৈছে কিছুমান যিবিলাক একুৱাটিক অৰ্গেনিজিমছবিলাক মানে যিবিলাক জলজ জীৱৰ ক্ষেত্ৰত ধৰা তেনেকুৱা কিছুমান শেলাই বা মাছ এনেকুৱাবিলাকৰ ক্ষেত্ৰত শেলাই মানে কি এলগি হয়নে আৰু কিছুমান ফিছেছবিলাক নতুবা কিছুমান এমফিবিয়ানছবিলাক সেইবিলাকৰ ক্ষেত্ৰত কি হয় তেহেঁতৰ যিটো জনন কোষৰ মিলন সেইটো তেহেঁতৰ দেহৰ বাহিৰত হয় মানে তেহেঁতৰ যিটো ফাৰ্টিলাইজেশ্যন তেহেঁতৰ যিটো গেমেটৰ যিটো ফিউজন সেইটো কি হ'ব আউটছাইড দ্য বডিৰ বাহিৰত তেহেঁতৰ সংঘটিত হয় তাৰপিছত সেইটো কাৰণে ইয়াক কি বুলি কোৱা হয় এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন তাৰপিছত আমি এক্সাম্পল কি পালোঁ তেন্তে কিছু একুৱাটিক অৰ্গেনিজিমছ such as মানে কিছুমান জলজ যিবিলাক জীৱ সেইবিলাক such as majority of algae বেছিভাগ কিহৰ ক্ষেত্ৰত এলগি ক্ষেত্ৰত মানে শেলাই ক্ষেত্ৰত তাৰপিছত মাছৰ ক্ষেত্ৰত তাৰপিছত এমফিবিয়ানছৰ ক্ষেত্ৰত এনেকুৱাবিলাকৰ ক্ষেত্ৰত কি হ'ব আউটছাইড দ্য বডি তেহেঁতৰ ফাৰ্টিলাইজেশ্যন হয় তেতিয়া ইয়াৰ আমি ডেফিনেশ্যনটো কেনেকৈ পাম দ্য ফাৰ্টিলাইজেশ্যন কি হ'ব that occurs outside the body of an organisms is called কি হ'ব external fertilization এইবোৰ ইমান টান নহয় ইজিয়ে হয় তোমালোকে সেই উইথ ডেফিনেশ্যন আৰু এক্সাম্পল গোটেই কপিত এফালৰ পৰা লিখি পেলাবা দেই তাৰপিছত নেক্সট আমি আহোঁ কি এইটো ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন আৰু সেই ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যনৰ আমি এক্সাম্পল কি পাম চোৱা কি বুলি ক'লোঁ এইটো দেহৰ ভিতৰত হয়নে আৰু তাৰ এক্সাম্পল হিচাপে আমি কি লিখিব পাৰোঁ যে যিবিলাক হায়াৰ যিবিলাক এনিমেলছ থাকে হয়নে হায়াৰ এনিমেলছ লাইক কি হ'ব চোৱা যিবিলাক উচ্চ স্তৰৰ প্ৰাণী হায়াৰ এনিমেলছ লাইক যিবিলাক ৰেপটাইলছবিলাক বাৰ্ডছ মেমেলছ
এইবিলাকৰ ক্ষেত্ৰত দেই মানে যিবিলাক সৰীসৃপ প্ৰাণী বা যিবিলাক চৰাই বা স্তন্যপায়ী প্ৰাণী যিটো মেমেলছ বুলি কোৱা হয় মেমেলছবিলাক এনেকুৱাবিলাকৰ ক্ষেত্ৰত আৰু কিছুমান প্লেণ্টছৰ ক্ষেত্ৰত বুলি ক'লে কেনেকুৱা হ'ব চোৱা মেজৰিটি অফ প্লেণ্টছ উদ্ভিদ বুলি ক'লে কেনেকুৱা হ'ব চোৱা মেজৰিটি অফ প্লেণ্ট যিবিলাক ব্ৰায়োফাইটছ থাকে ব্ৰায়োফাইটছ বা কিছুমান টেৰিডোফাইটছ ব্ৰায়োফাইট টেৰিডোফাইটছ জানা নাই এইখিনি যে মজবৰ্গখিনি বা যিবিলাক ঢেকীয়া বৰ্গ বা কিছুমান এনজিঅ'স্পাৰ্ম আৰু যিবিলাক জিমন'স্পাৰ্ম এনজিঅ'স্পাৰ্ম আৰু কি ক'লোঁ জিমন'স্পাৰ্ম এনজিঅ'স্পাৰ্ম আৰু জিমন'স্পাৰ্ম বুলি ক'লে কি বুলি বুজোঁ গুপ্তবীজী আৰু নগ্নবীজী যিবিলাক উদ্ভিদ থাকে সেইবিলাকৰ ক্ষেত্ৰত এই গোটেইখিনি এই যিখিনি এক্সাম্পলৰ কথা ক'লোঁ এইবিলাকৰ ক্ষেত্ৰত কি হয় সিহঁতৰ যিটো ফাৰ্টিলাইজেশ্যনটো সেই ফাৰ্টিলাইজেশ্যন বা নিষেচনটো কি হয় শৰীৰৰ ভিতৰত সংঘটিত হয় ঠিক আছে তেন্তে আমি ইয়াৰ ডেফিনেশ্যনটো কেনেকৈ পাম ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যনৰ যে দ্য ফাৰ্টিলাইজেশ্যন that occurs কি হ'ব তেন্তে ইনসাইড দ্য বডি হয়নে শৰীৰৰ ভিতৰত of an organism is called internal fertilization বা অন্তঃনিষেচন হয়নে তেন্তে আমি ফাৰ্টিলাইজেশ্যনৰ ভিতৰত কি পালোঁ যে মেল আৰু ফিমেল গেমেটৰ কি হ'ব লাগিব ফিউজন হ'ব লাগিব হয়নে মেল আৰু ফিমেল গেমেটৰ কি হ'ব ফিউজন হৈ পিনে কি সৃষ্টি হ'ব ফিউজন হৈ পিনে কি হ'ব জাইগট হ'ব হয়নে সেই জাইগটটো ফাৰ্ডাৰ ডেভেলপমেণ্ট হৈ পিনে কি হ'বগৈ নিউ অফস্প্ৰিং বা নতুন কি নিউ অফস্প্ৰিং বা এটি নতুন সতি সন্ততি কি হ'ব জন্ম হ'ব হয়নে আৰু এইটোৱে আছিলে কি ফাৰ্টিলাইজেশ্যন আৰু এই ফাৰ্টিলাইজেশ্যনটোকে আৰু আমাক কি এটা নাম দিছে সেইটো হৈছে কি চিনগেমি হয়নে সেইটো আপোনালোকে মনত ৰাখিবা দেই চিনগেমিটো চিনগেমি দুইটা একেটা অৱস্থা বুজায় ফাৰ্টিলাইজেশ্যন আৰু চিনগেমি হয়নে আৰু তাৰপিছত নেক্সট আমি পালোঁ কি তেন্তে এটা পালোঁ পাৰ্থেন'জেনেচিছৰ কথা আৰু সেইটো গম পালা যে যিটো উইদাউট ফাৰ্টিলাইজেশ্যন যিখিনি নিউ অফস্প্ৰিঙৰ জন্ম হয় মানে যদি নিষেচিত নোহোৱাকৈ নতুন যেতিয়া সতি সন্ততি জন্ম হয় এতিয়া কি ক'ব সেইটো পাৰ্থেন'জেনেচিছ তাৰপিছত নেক্সট পালোঁ এক্সটাৰ্নেল আৰু ইণ্টাৰনেল এইটো গম পালা এক্সটাৰ্নেল কি হ'ব দেহৰ বাহিৰত আউটছাইড দ্য বডি যেতিয়া ফাৰ্টিলাইজেশ্যন হ'ব বা নিষেচন হ'ব সেইটোকে কোৱা হয় এক্সটাৰ্নেল আৰু ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যনটো হৈছে যেতিয়া বডিৰ ভিতৰত হ'ব হয়নে আৰু লাইক আমি এক্সাম্পলকেইটা এইখিনি পালোঁৱে তোমালোকে এই গোটেই টাৰ্মছখিনি বা ডেফিনেশ্যনখিনি এনেকৈ ভালকৈ কপিত ভালকৈ লিখি পেলাবা দেই উইথ এক্সাম্পল আজিলৈ ইমানেই নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ যিটো পইণ্ট আছে লাষ্টৰ সেইটো আমি ডিছকাশ্যন কৰিম ঠিক আছে থেংক ইউ